ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব 12 মে 2026 অসমৰ 16তম মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে? 12 মে 2026 অসমৰ 16তম মুখ্যমন্ত্ৰী হিচাপে কোনে মুখ্যমন্ত্ৰী পদত শপত লয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ 16তম মুখ্যমন্ত্ৰী হিচাপে 12 মে 2026 শপত গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, অসমৰ 16তম মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাদেৱে কেতিয়া শপত গ্ৰহণ কৰে? কিমান তাৰিখে শপত গ্ৰহণ কৰিছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 12 মে। 12 মে 2026 অসমৰ 16তম মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাদেৱে শপত গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, অসমৰ 15তম মুখ্যমন্ত্ৰী কোন আছিল? 16তম হিচাপে শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাদেৱে শপত গ্ৰহণ কৰে। 15তম কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, হিমন্ত বিশ্ব শৰ্মা। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কোন নিযুক্ত হয়? শেহতীয়াকৈ 2026 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কোন নিযুক্ত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাস শেহতীয়াকৈ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিযুক্ত হয়। নেক্সট কুৱেশ্যন, হিমন্ত বিশ্ব শৰ্মাক কোনে মুখ্যমন্ত্ৰী হিচাপে শপত পাঠ কৰায়? হিমন্ত বিশ্ব শৰ্মাক কোনে মুখ্যমন্ত্ৰী পদত শপত পাঠ কৰায় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰাজ্যপাল। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই হিমন্ত বিশ্ব শৰ্মাদেৱক মুখ্যমন্ত্ৰী পদত শপত পাঠ কৰায়। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম কি? অসমৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যন, হিমন্ত বিশ্ব শৰ্মা 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত কোনটো দলৰ পৰা জয়ী হয়? হিমন্ত বিশ্ব শৰ্মা কোনটো দলৰ পৰা জয়ী হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বিজেপি। ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা জয়ী হয়। নেক্সট কুৱেশ্যন, 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলটোৱে মুঠ কিমানখন আসন লাভ কৰে? অসমত কিমানখন আসন বিজেপিয়ে লাভ কৰিছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 82। 82খন আসন বিজেপি দলটোৱে লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁট চৰকাৰে কিমানখন আসন লাভ কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 102খন। 102খন আসন লাভ কৰিবলৈ সক্ষম হয় বিজেপি নেতৃত্বাধীন NDA চৰকাৰে, য'ত বিজেপিয়ে 82খন আসন লাভ কৰে, BPF দলে 10খন আৰু AJP দলে 10খন আসন লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? অসম বিধানসভাত মুঠ কিমানখন আসন আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 126খন। নেক্সট কুৱেশ্যন, 12 মে 2026 হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰু কিমানজন মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে? হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰু কিমানজনে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 4জন। হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন 4জন মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, নতুন চৰকাৰ গঠনৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে কোন উপস্থিত আছিল? মুখ্য অতিথি কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নৰেন্দ্ৰ মোদী। ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে পৰিচিত কোনগৰাকী নেত্ৰীয়ে পুনৰ কেবিনেট মন্ত্ৰী হিচাপে শপত লয়? 12 মে তাৰিখে কোনগৰাকী মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত লয় বুলি সুধিছে। যিগৰাকী অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী আছিল। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অজন্তা নেওগ। অজন্তা নেওগে
যোৱা 12 মে তাৰিখে হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, অসম গণ পৰিষদ দলৰ ফালৰ পৰা কেবিনেট মন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অতুল বৰা। অতুল বৰাদেৱে অসম গণ পৰিষদ দলৰ ফালৰ পৰা কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ শপত গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, 2026 চনত নতুন কেবিনেটত BPF দলৰ ফালৰ পৰা কোনে মন্ত্ৰী হিচাপে শপত লয়? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, চৰণ বড়ো। চৰণ বড়োৱে শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক নিযুক্তি তথা শপত পাঠ কৰোৱা হয়? কোনটো অনুচ্ছেদত ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক নিযুক্তি তথা শপত পাঠ কৰোৱাৰ উল্লেখ আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 164 ক্লজ 1 অনুচ্ছেদ। 164 ক্লজ 1 অনুচ্ছেদত উল্লেখ আছে যে ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক শপত পাঠ কৰোৱা বা নিযুক্তি দিয়া। নেক্সট কুৱেশ্যন, 2026 চনৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনটো নিৰ্বাচনী সমষ্টিৰ পৰা জয়লাভ কৰিছে? হিমন্ত বিশ্ব শৰ্মাদেৱ কোনটো সমষ্টিৰ পৰা জয়লাভ কৰিছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, জালুকবাৰী। হিমন্ত বিশ্ব শৰ্মাদেৱ জালুকবাৰী সমষ্টিৰ পৰা জয়লাভ কৰে। নেক্সট কুৱেশ্যন, 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিৰোধী দল কংগ্ৰেছ চমুকৈ INC অসমত মুঠ কিমানখন আসন লাভ কৰিবলৈ সক্ষম হয়? INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে মুঠ কিমানখন আসন লাভ কৰে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 19খন। INC অৰ্থাৎ কংগ্ৰেছ দলটোৱে 19খন আসন লাভ কৰিবলৈ সক্ষম হয়। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনিত যদি কিবা ভুল দেখে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব। লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। এই ভিডিঅ'খিনিৰ উপৰিও আপোনালোকে যদি আমাৰ ছ'চিয়েল চায়েন্সৰ যি চিৰিজ চলি আছে সেই চিৰিজটো যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ভিডিঅ'খিনিৰ লিংক দিয়া থাকিব, তাৰ পৰা গৈও আপোনালোকে সেই ভিডিঅ'খিনি চাবলৈ নাপাহৰিব। ইয়াৰ উপৰিও মন্ত্ৰী পৰিষদৰ যেতিয়া গঠন হ'ব তাৰপিছত দপ্তৰসমূহ ভাগ বতৰোৱা হোৱাৰ পিছত আমি সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ' লৈ আহিম। যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি যাওক। আৰু এতিয়ালৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। জয় আই অসম।